বন্ধু বান্ধৱীসকল নমস্কাৰ। এগৰাকী বোৱাৰীৰ মনত কেনেধৰণৰ ভাৱ আহিব পাৰে যেতিয়া তেওঁৰ স্বামী যদি আন কোনোবা ছোৱালীৰ লগত বেছি হলিগলি দেখা পায়। কেনেকৈ সহিব পাৰে বাৰু এইবোৰ? ঠিক তেনে এটা কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু সেই বোৱাৰীগৰাকীৰ মনৰ ভাৱবোৰ মই মোৰ কণ্ঠৰে প্ৰকাশ কৰিছোঁ। অবাঞ্ছনীয়। জেঠাইদেউ, অ' জেঠাইদেউ, মোৰ বৰষা মিঠা মাত কাৰ এয়া? কোঠালিৰ ভিতৰৰ পৰাই মাতটো শুনি অনুমান কৰিবলৈ যত্ন কৰিলোঁ। কাৰ মাত হ'ব পাৰে? তৰালীৰ? নহয়। মণিকাৰ? নিৰ্মলাৰ? নহয়। তেন্তে কোন? মই ওলাই যাবলৈ মনটো এলাহ লাগিছে। পুৱাৰে পৰা অবিৰাম গতিত কাম কৰি দুপৰীয়া খাই বৈ উঠি অকণমান সময় মই সদায় শুওঁ। এনে সময়ত কোন আহিল আকৌ? আকৌ মতা শুনিলোঁ। জেঠাইদেউ। এলাহ সামৰি লাহেকৈ গাটো লৰাইছোঁ। তেনেতে শুনিলোঁ জেঠাইকৰ মাত। অ' জোনালী, আহ। আজিকালিচোন আহিবলৈকে এৰিলি। এতিয়া আৰু কি আহিম? লগ আনি দিছোঁৱেই নহয়। পিছৰ বাক্যটো মোক উদ্দেশ্যি কোৱা। জেঠাইকক অৰ্থাৎ মোৰ শাহুক লগ আনি দিছে, অৰ্থাৎ মই আহিছোঁ, গতিকে তাই অহাৰ দৰকাৰ নাই। কথাখিনি কোঠালিৰ ভিতৰৰ পৰাই গমি চালোঁ। তাত যেন কিবা এটা কথা লুকাই আছে। জোনালী মিঠা বৰণীয়া সুন্দৰী ছোৱালী, ভৰ যৌৱনা, মোৰ স্বামী নন্দনৰ ছাত্ৰী, মানে তেওঁ চাকৰি পোৱাৰ আগতে দুই এটা টিউচন কৰি নিজৰ জেপ খৰচ উলিয়াইছিল। তেনেকৈ জোনালীকো তেওঁ পঢ়ুৱাইছিল। তেনেকৈ তাইক আমাৰ ঘৰখনত আহ যাহ কৰিবলৈ সুবিধা এটা কৰি দিছিল। ছোৱালী নথকা ঘৰখনত মোৰ শাহুৰ সৈতে তাইৰ এটা বন্ধুত্বৰ ভাৱ গঢ়ি উঠিছিল। মাক মানে মোৰ শাহুক তাই জেঠাইদেউ পাতি লৈছিল আৰু তেওঁৰ ল'ৰাটোক। গাঁৱলীয়া ছোৱালী তাই, বোৱা কটাত পাকৈত, মুখখনো চোকা, পঢ়াত সিমান ভাল নহয়। বিয়াৰ এমাহমান পাছৰে পৰা মোৰ এই ছোৱালীজনীৰ প্ৰতি কৌতূহল বাঢ়ি গৈ আছে। কিতাপৰ ৰেকডাল পৰিপাটি কৰোঁতে এদিন জোনালীয়ে মোৰ স্বামী নন্দনলৈ দিয়া চিঠি এখন পাইছিলোঁ। তাত লিখা কথাবোৰ কি নিৰ্মল মনেৰে লিখা কথা আছিল। ঘৰলৈ আহিলেও তাই নন্দনৰ প্ৰতিহে ইমান আগ্ৰহ কিয়? কি সম্পৰ্ক আছে বাৰু নন্দনৰ সৈতে? অকল গুৰু শিষ্যৰেনে? মায়ে অৰ্থাৎ মোৰ শাহুৱে তাইক আঠে বাঠে মাতি নি পাকঘৰতে পীৰা এখনত বহিবলৈ দিলে। তাই সম্ভৱ বহিয়েই সুধিলে, নন্দনদা কেতিয়া আহিব? এঙামুৰি দি উঠিব খোজা মানুহজনী আকৌ বহি পৰিলোঁ। নন্দন অহাৰ বাবে তাই ইমান আতুৰ কিয়? মায়ে তাইক কি উত্তৰ দিলে মই নুশুনিলোঁ। এইখন ঘৰত নকইনা হৈ খোজ পেলোৱাৰ পাছৰে পৰাই তাইক মোৰ অসহ্য লাগি গৈছে। আন ছোৱালীবোৰৰ দৰে তাইও মোৰ ওচৰলৈ মোক নকইনা বুলি চাবলৈ আহিছিল। কিন্তু আহিয়ে কিছুপৰ টভক মাৰি ৰৈ থাকি মোক এক প্ৰকাৰ গ্ৰাহ্যই নকৰাৰ দৰে মোৰ যৌতুকত অনা আচবাববোৰত চকু ফুৰাইছিল। নম্ৰতাৰে মই তাইক তাইৰ নাম সুধিছিলোঁ। তাই তপৰাই সুধিছিল, কিয় নন্দনদাই কোৱা নাই? মই থমক খাই ৰৈ গৈছিলোঁ। তাইৰ অস্তিত্বৰ কথা মোক মোৰ স্বামীয়ে কোৱাটো বিচাৰে কিয়? মোৰ মনটো হঠাতে মৰ হৈ গৈছিল। মোৰ জীৱনৰ একমাত্ৰ আৰু মৰমৰ মানুহজনৰ প্ৰতি আন কোনোবাই স্বত্ব দাবী কৰিবলৈ অহা কথাটো মানি ল'বলৈ মই টান পালোঁ। স্মিত হাঁহিৰে প্ৰসংগটো এৰাই সেইদিনা মই তাইক যাবলৈ দিছিলোঁ। কিন্তু ছোৱালীজনীৰ আচৰণে মোক ভবাই তুলিছিল। মোৰ স্বামীৰ নাম নন্দন বৰা, গড় ৰপ্তানি অফিচত কেৰাণীৰ কাম কৰে। মা দেউতাহঁতে তেওঁক পচন্দ কৰিছিল। প্ৰথমবাৰ তেওঁক দেখিয়েই মোৰ সপোন কোঁৱৰৰ সৈতে তেওঁৰ মিল দেখা পাইছিলোঁ। সেয়ে মোৰ মা দেউতাৰ সন্মতত বিয়া হৈছিল। গহীন আৰু মিতভাষী নন্দনক দেখাৰ লগে লগে ভাল পাইছিলোঁ আৰু সেই ভালপোৱাক বিয়াৰ পাছত সুদৃঢ় কৰিব খুজিছিলোঁ। তেওঁ মোক ভাল পাইছিল, কিন্তু ক'ৰবাত যেন অকণমান খুঁত ৰৈ গৈছিল। মই ভাবি নাপাইছিলোঁ কেনাটো ক'ত। মই সৰ্বান্তকৰণেৰে তেওঁক সুখী কৰিবলৈ যত্ন কৰিছিলোঁ, কিন্তু তেওঁ যেন সুখী নহয়। সম্পূৰ্ণৰূপে মোৰ মাজতে সমৰ্পিত হ'বলৈ তেওঁ যেন কুণ্ঠিত। তেওঁৰ মনৰ মণিকোঠাত জোনালী নাইতো। ধুনীয়া ছোৱালীৰ প্ৰতি সকলো পুৰুষৰে আগ্ৰহ আছে। সকলোৰে মাজত মোৰ নন্দনো এজন। অকলশৰীয়া মুহূৰ্তত সুন্দৰী ছোৱালীক চেনেহ যাচিবলৈ তেওঁ যে সংকোচ কৰিব, তাৰ কোনো চাৰ্টিফিকেট মই দিব নোৱাৰিম। কিন্তু আগতে যি আছিল, যদি আছিল, এতিয়া আৰু থকাটো মই নিবিচাৰোঁ। জোনালীয়ে নন্দনলৈ লিখা চিঠিখনৰ সেই কথাখিনি। আপুনি হয়তো মোক পাহৰি গ'ল, কিন্তু আপোনাৰ সেই মৰমবোৰ মনত থাকিব। কথাবোৰ কেনেকৈ পাহৰোঁ? কিন্তু মই পাহৰিব চেষ্টা কৰিছোঁ। সংসাৰখন খেলিমেলি নহ'বলৈ এইবোৰ কথাক আওকাণ কৰি যাবৰ চেষ্টা কৰিছোঁ। কিন্তু আন ছোৱালীৰ প্ৰতি আগ্ৰহ দেখুৱালে মই অশান্ত হৈ উঠোঁ। বিশেষকৈ জোনালী নামৰ এই ধূমকেতুটো যেতিয়া ঘৰলৈ আহে, তেতিয়া নন্দনৰ আগ্ৰহ আৰু উখল মাখল দেখি মই অন্তৰত একুৰা জুই জ্বলি উঠা গম পাওঁ। কিন্তু মই কি কৰা উচিত? মই ভাবি নাপাওঁ কেনেকৈ তাইৰ সম্পৰ্কৰ পৰা মোৰ প্ৰেমক আঁতৰাই ৰাখিম। মই নন্দনৰ কথাবোৰ ক'ব বিচাৰোঁ, কিন্তু কেনেকৈ? মানি ল'বনে তেওঁ? নন্দনৰ বিশেষ মৰমধন্য সেই জোনালীজনী আঁতৰি যাবনে মোৰ জীৱনৰ পৰা? নন্দন চাগে আজি আহিব।
চাকৰি কৰা ঠাইৰ পৰা তেওঁ মাহেকত এবাৰ 3 দিনমানৰ বাবে আহি যায়। কিন্তু আহিয়েই তেওঁ সদায় খৰখেদাকৈ ওচৰ চুবুৰীয়াক মাত দিবলৈ ওলাই যায়। প্ৰথমতে সহজ যেন লগা কথাটো পাছলৈ দুৰ্বোধ্য আৰু এতিয়া বোধগম্য হোৱা যেন লাগিল। অন্য চাকৰিয়ালবোৰ যিবোৰ গাঁৱৰ বাহিৰত থাকে সেইবোৰে গাঁৱলৈ আহিলেতো তেনে উৎপাত নলগায়। গাঁওখন চাবলৈ নন্দনৰ বাবে আকৰ্ষণীয় কি আছে গাঁওখনত? সন্ধিয়া লাগিলে ঘৰত থকা দিনকেইটা প্ৰত্যেক দিনেই। গাঁও ফুৰিবলৈ ওলাই গৈ ৰাতি খাবৰ পৰত উভতি অহা নন্দনৰ প্ৰতি ভিতৰি ভিতৰি খঙত মই জ্বলি থাকিলেও মুখেৰে একো ক'ব নোৱাৰোঁ। অথচ অন্তৰৰ সকলো আগ্ৰহ একত্ৰিত কৰি পৰম আশাৰে তেওঁ অহা দিনটোলৈ বাট চাই চাই সজাত বন্দী হৈ থকা মই মানুহজনীক তেওঁ অকণো আগ্ৰহ নেদেখুৱাই। পৰোক্ষভাৱে এয়া মোৰ প্ৰতি তেওঁ কৰা অপমান নেকি? গাঁওখনত এনে কি সন্মোহন আছে যি মোৰ মাজত অকণো নাই? কত ভাৱনা, কত ইচ্ছা দমন কৰি ৰাখোঁ। কিমান আৱেগ হেঁচি থৈ দিওঁ নন্দনৰ বাবে, অথচ তেওঁ নিস্পৃহ আচৰণে প্ৰত্যেকবাৰেই মোক বিমুখ কৰে। তুলিলৈ তেওঁক একো ক'ব নোৱাৰি নিজে দগ্ধ হৈ থাকোঁ। আৰু নহয়, নন্দন আহিলে এইবাৰ মই তেওঁৰ মুখামুখি হ'ম। প্ৰত্যেক কথাৰে একোটা স্পষ্ট উত্তৰ বিচাৰিম। জোনালীৰ সেই মনত ৰাখিবলগীয়া বিশেষ মৰমবোৰনো কি আছিল আৰু তাৰ ৰং কেনে আছিল সেই কথা মই জানিবই লাগিব। সন্ধিয়া নন্দন আহিল, হাত মুখ ধুই চাহ খালে। তাৰ পিছত তেওঁ মোক টৰ্চটো আনিবলৈ ক'লে। মই টৰ্চটো অনাৰ পৰিৱৰ্তে চোলাৰ বুটাম মাৰি থকা নন্দনৰ হাতখনত খামুচি ধৰি সুধিলোঁ, ক'লৈ যোৱানো? আহি পাইছাহে, আজি ঘৰতে থাকাচোন, কাইলৈ যাবা। ইহ, মই এতিয়া ঘৰত সোমাই থাকি কি কৰিম? অলপ ফুৰি আহোঁ। মনতে ভাবিলোঁ, সুধোঁ নেকি তেওঁক? অতদূৰ বাট আহি এতিয়া ফুৰিবলৈ যোৱাটো কাৰোবাক চাবলৈ যোৱা? মুখ ফুটাই একো নক'লোঁ। টৰ্চটো হাতত দি মাত্ৰ ক'লোঁ, যোৱা বাৰু ফুৰিবলৈ, কিন্তু ফুৰোতে ফুৰোতে তুমি এনে কাৰো ঘৰৰ পদূলিত নৰবা য'ৰ পৰা আমাৰ সংসাৰখন ভাঙোন ধৰাৰ সম্ভাৱনা থাকে। থমকি ৰৈ নন্দনে মোৰ ফালে চাই ৰ'ল। তুমিনো কাৰ কথা কৈছা? জোনালীৰ ঘৰখন। যিখন ঘৰত জোনালী থাকে সেইখন ঘৰৰ পদূলিত থিয় হোৱাটো মই কামনা নকৰোঁ। জোনালীৰ প্ৰতি আগতে তোমাৰ কিবা বিশেষ মৰম আছিল যদিও এতিয়া সেইবোৰ চলি থকাটো মই নিবিচাৰোঁ। আশা কৰোঁ মোৰ জীৱনটো সুখৰ জীৱনটো কৰি দীঘলীয়া কৰাত তুমি সহায় কৰিবা। তেওঁৰ চকুলৈ চাই একে অসহায় কথাখিনি কৈ মই থৰ হৈ থকা নন্দনৰ কাষেৰে বাহিৰলৈ ওলাই আহিলোঁ। চোতালত কৃষ্ণপক্ষৰ আন্ধাৰৰ মাজত ৰৈ মই মনে মনে ভগৱানক খাটিলোঁ, হে ভগৱান, মোৰ জীৱনটো শুক্লপক্ষৰ নিৰ্মল জোনাকেৰে ভৰাই দিয়া। কিছুপৰ পাছত লাহে লাহে মই ভিতৰ সোমাই আহিলোঁ। ভাবিছিলোঁ তেওঁ চাগে ওলাই গ'ল, কিন্তু সোমাই গৈ দেখিলোঁ চকী এখনত তেওঁ তলমূৰকৈ বহি আছে। মোৰ উপস্থিতিত তেওঁ এবাৰ মূৰ তুলি চালে। কি দেখিছোঁ বাৰু? তেওঁৰ চকুত দুখ, গ্লানি নে অনুশোচনা? তেওঁ কিবা ক'ব খুজিছিল। মই সুযোগ নিদি ওলাই আহিলোঁ। সপোন দেখাৰ দৰে সুন্দৰকৈ সজাব খোজা সংসাৰখনত এইবোৰ কিহৰ জটিলতা? আৰু কোনোবা নাৰীয়ে সহ্য কৰিব পাৰেনে তেওঁৰ স্বামী আন নাৰীৰ সৈতে থকা গুপ্ত সম্পৰ্ক? যদি পাৰে তেওঁ তেন্তে ধন্য, মই নোৱাৰোঁ। মোৰ বাবে মোৰ নন্দনৰ ওচৰত আন কাৰোবাৰ তিলমাত্ৰ উপস্থিতি অসহ্য, অবাঞ্ছনীয়। কি কৰোঁ বাৰু মই? এই অবাঞ্ছনীয় পৰিস্থিতিৰ পৰা কেনেকৈ উদ্ধাৰ পাম? কোঠাৰ পৰা ওলাই অহাৰ পাছতে নন্দনে মোক মতা শুনিলোঁ। কি হ'ল? আহাচোন, তোমাৰ সৈতে অলপ কথা হওঁ। কি ক'ব বাৰু তেওঁ? জোনালীৰ সৈতে তেওঁৰ প্ৰেম কাহিনী? নাই, নালাগে। নন্দনৰ মুখৰ পৰা তেওঁৰ পূৰ্বৰ প্ৰেমৰ কাহিনী শুনিব মই নোৱাৰোঁ। আৰু যদিহে তেওঁৰ মুখত সঁচা কথাবোৰ শুনো তেন্তে পাৰিম জানো? জোনালীৰ প্ৰেমিকক মোৰ প্ৰতিৰূপে ভাল পাব? আৰু যদিহে নোৱাৰোঁ তেন্তে আমাৰ সংসাৰখন কি হ'ব? তেওঁ আকৌ মতা শুনিলোঁ, আহা না, তোমাক মই কিবা ক'ব বিচাৰোঁ। নাই, নালাগে একো ক'ব। মাত্ৰ আগতে যি আছিল, যদিহে আছিল, এতিয়া সেইবোৰ থাকিব নালাগে। তুমি আৰু মই, ইয়াৰ মাজত আনৰ ছাঁটো পৰ্যন্ত পৰিব নিদিবা। ইয়াতে মোৰ শান্তি। কিন্তু তুমি কি ভাবি আছা আৰু আচলতে কথাটো কি সেইটো পৰিষ্কাৰ কৰা উচিত। তোমাক বিয়া কৰাবলৈ আগবঢ়াৰ সময়ৰ পৰাই যিটো ভয়ে মোক খুলি খুলি খাইছিল, সেইখিনি কথা তোমাক ক'বলৈ নাপালে আগলৈ মোৰ মনত সংশয়মুক্ত হ'ব নোৱাৰিব। তুমি মাত্ৰ শুনা আৰু তাৰ পাছত যি শাস্তি দিয়া তাকে মই মূৰ পাতি ল'ম। তেওঁ ক'বলৈ আৰম্ভ কৰিছিল আৰু মই থৰ হৈ খিৰিকীৰে আন্ধাৰলৈ চাই আছিলোঁ। BA পাছ কৰি উঠি চাকৰিৰ বাবে হাইৰাণ হৈ থকাৰ সময়তে মা দেউতাৰ পৰামৰ্শ মতে ঘৰে ঘৰে গৈ কেইটামান ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ লৈছিলোঁ। এসময়ত জোনালীকো পঢ়োৱাৰ দায়িত্ব মোক তাইৰ মাক বাপেকে দিছিল। 5টা ককায়েকৰ তলৰ জোনালী ঘৰৰ আটাইৰে বৰ আখৈ আছিল। দিন যোৱাৰ লগে লগে তাই মোক ছাৰ বুলি মতাৰ সলনি নন্দন দা বুলি মাতিবলৈ লৈছিল। মোৰ আপত্তি কৰিব লগা একো নাছিল, কিন্তু দিন যোৱাৰ লগে লগে জোনালী যেন অধিক উৎপতীয়া হ'বলৈ আৰম্ভ কৰিছিল। পঢ়ুৱাই থকাটো কিতাপখনত মন দিয়াৰ সলনি তাই অধিক মনোযোগেৰে যেন মোৰ চকুহাললৈ চাইছিল।
তেনেদৰে পঢ়ুৱাই থকাৰ সময়তে মোৰ মাৰ বৰ টান অসুখ হৈছিল। ৩-৪টা টিউচন কৰি ঘৰৰ কাম সামৰি বেমাৰী মাৰ আলপৈচান ধৰিবলৈ মোৰ অলপ অসুবিধা হৈছিল। সেই সময়তে জোনালীৰ মাকে তাইক আমাৰ ঘৰত অলপ সহায় কৰি দিবলৈ উপযাচি কোৱাত মই বেয়া পোৱা নাছিলোঁ। সুৰুঙা পাই তাই সদায় আমাৰ ঘৰলৈ আহিবলৈ ল'লে। আমাৰ ঘৰত থকা সময়খিনিত সুবিধা পালে তাই মোৰ কোঠালৈ আহে আৰু নানা প্ৰশ্নৰে মোক ব্যতিব্যস্ত কৰি তোলে। অকলশৰীয়া কোঠা এটাত জোনালীৰ দৰে তজবজীয়া গাভৰুৰ উপস্থিতিয়ে মোকো মাজে মাজে আমনি দিছিল। তাইও যেন আন কিবা এটা বিচাৰিছিল। ঘৰত থকা সময়খিনি অনবৰতে নন্দনদাকৈ থকাটো বেছি হৈছিল। ইটো সিটো অজুহাতত তাই যেন মোৰ কাষতে থাকিব আৰু কেৱল মোৰে সৈতে কথা পাতিব। ময়ো তেতিয়া সফল ডেকা ল'ৰা। নিজান ঘৰখনত তেজৰ সম্পৰ্ক নোহোৱা জোনালীক কেতিয়াবা অবুজভাৱে মৰম লাগি গৈছিল। তেনে ভাৱত নিমজ্জিত মনে এদিন জোনালীক দুহাতেৰে ওচৰ চপাই ল'বলৈ বাধা দিয়া নাছিল। মোৰ বুকুত মূৰ থৈ জোনালীয়ে সিদিনা অস্পষ্ট সুৰত কৈছিল, মই আপোনাক ভাল পাওঁ নন্দনদা। তাইৰ মুখত মোৰ নামটো শুনাৰ পাছত মই নিজকে বিচাৰি পাইছিলোঁ। লৰালৰিকৈ তাইক এৰি দি মই বহি পৰিছিলোঁ। মোৰ ভুল হৈছিল, মই জানিছিলোঁ। কিন্তু ইয়াৰ পাছতো মই তাইৰ উপস্থিতিক অগ্ৰাহ্য কৰিব পৰা নাছিলোঁ। তাৰ পাছতো তাই আহে। জোৰকৈ তাই মোৰ পৰা মৰম বিচাৰে। যৌৱনৰ তাৰণাত কেতিয়াবা বিবেক নিশ্চল হৈ যায়। মই তাইৰ সৈতে নিবিড় হৈ পৰিছিলোঁ মাজে মাজে। মই তাইক বুজাবলৈ যত্ন কৰিছিলোঁ যে সেয়া ভুল হৈছে। তাই একো নামাতিছিল, অথচ মোক এৰাও নাছিল। তাইৰ প্ৰতি মোৰ প্ৰেম নাছিল যদিও তাইক মই ওলাই কৰিব পৰা নাছিলোঁ। চাগে তাইৰ প্ৰতি মোৰ কিছু দুৰ্বলতা আছিল। ইয়াৰ প্ৰায় এবছৰৰ পাছত মই চাকৰি পাই আঁতৰ চহৰলৈ গ'লোঁ। ভাবিছিলোঁ জোনালীৰ সৈতে আৰম্ভ হোৱা সেই অভিসাৰৰ পৰা ৰক্ষা পৰিলোঁ। কিন্তু মই ঘৰলৈ আহিলেই তাই আহি ওলাইহি। আৰু সিহঁতৰ ঘৰলৈ নগ'লেই তাইৰ সৈতে থকা মোৰ সম্পৰ্কৰ কথা মোৰ মা দেউতাৰ আগত কৈ দিম বুলি তাই ভয় দেখুৱায়। মই পৃথিৱীৰ সকলো বস্তুৰ ভিতৰত বদনামকেই ভয় কৰোঁ বেছি। শিক্ষিত আৰু সৎ বুলি গাঁৱত মোৰ যি নাম আছে, তাক যৌৱনৰ আৰম্ভণিতে কৰা ভুলেৰে নোহোৱা কৰিব নোখোজোঁ। তাইক বুজাবলৈ যত্ন কৰি মই বিফল হৈছোঁ। তাৰ পাছত মাহঁতে তোমাক বোৱাৰী কৰি আনিবলৈ ঠিক কৰিলে। মোৰ বিয়াত তাই নাহিল, কিন্তু তাই নিজ হাতে বোৱা গামোচা এখন উপহাৰ দি পঠালে। মোৰ বিয়া হ'ল। ইয়াৰ পিছতো তাই আমাৰ ঘৰলৈ আহে। অকলে লগ পালে আকৌ মাতে তাহাঁতৰ ঘৰলৈ। তাইৰ আহ্বানক উপেক্ষা কৰাৰ শক্তি মোৰ নাই। জানো মোৰ পাপ হৈছে, কিন্তু তুমি বিশ্বাস কৰা, তাইৰ বাবে মোৰ অন্তৰত অকণমানো অনুৰাগ নাই, নাই কোনো ধৰণৰ সন্মোহন। মই কি কৰোঁ? মোক শাস্তি দিয়া। বিয়াৰ পাছত পত্নী আৰু পতিৰ মাজত কোনো কথাত পৰ্দা থাকিব নালাগে। সেয়ে মই পৰ্দা দাঙি ধৰিলোঁ। এতিয়া তুমি যি ইচ্ছা তাকে কৰা। শেষৰ কথাখিনি কৈ নন্দনে মোৰ সোঁহাতখনত তেওঁৰ মূৰটো নীৰৱে থৈ ৰ'ল। আৰু মই, যাৰ প্ৰেম কাহিনী শুনাৰ আগতে মোৰ মন বিতৃষ্ণাত তিক্ত হৈ উঠিছিল, মুহূৰ্ততে সেই তিক্ততা যেন শূন্যত বিলীন হৈ গ'ল। মোৰ ৰিক্ত হিয়াখনচোন তেওঁৰ কথাখিনি শুনাৰ পাছত পূৰ্ণতাৰে ভৰি উঠিছে। সোঁহাতৰ তলুৱাত মুখ লুকুৱাই থকা নন্দনৰ মুখখন দুই হাতে ওপৰলৈ দাঙি তেওঁৰ কপালত পৰম মৰ্মতাৰে এটা চুমা আঁকি দিলোঁ। আৰু এই অবাঞ্ছনীয় পৰিস্থিতিৰ পৰা লুকুৱাই ৰাখিবলৈ তেওঁক দুই হাতে বুকুৰ মাজত হেঁচি ধৰিলোঁ। নন্দন, মোৰ নন্দন। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।